আজি আমি ক্লাস 9 ইংৰাজীৰ এনুৱেল এক্সামৰ কাৰণে 100% কমন অহাকে কিছুমান প্ৰশ্ন উত্তৰ লৈ আহিছো মই আশা কৰো তোমালোকে যদি এই ভিডিওটো চোৱা আৰু ইউটিউবত বেলেগ ভিডিও চাব নালাগে ইয়াৰ পৰা 100% কমন আহিব তোমালোকৰ তো প্ৰথম কোৱেশ্চনত কি দিছে চুজ দা কাৰেক্ট অপচনছ ফৰ দা ফলোইং তো ইয়াত এক নম্বৰত কি কৈছে এমসিকিউ টাইপ এইবিলাক প্ৰশ্ন উত্তৰ যিবিলাক তোমাৰ পৰীক্ষাত আহিব 45টা তোমাৰ এমসিকিউ টাইপ আহিব তো ইয়াৰ প্ৰথম কোৱেশ্চনত কি কৈছে A plague of lectures would have left more than this dash. What does the underline word mean? তো ইয়াত চাৰিটা অপচন আছে ইয়াৰ ভিতৰত অপচন ডি টো শুদ্ধ হ'ব মই উত্তৰবিলাক গাই নিদো উত্তৰবিলাক গাই দিলে তোমালোকৰ ভিডিওটো দীঘল হ'ব তো মই খালি প্ৰশ্নবিলাক গাই দি আছো তাৰ পিছত 2 নম্বৰৰ প্ৰশ্নত কি কৈছে দি পোষ্টমাষ্টাৰ এ ফেট amiable fellow also broke out language choose from the below the word that sum in meaning as amiable তো ইয়াত amiable শব্দৰ অৰ্থ কি এটো তোমালোকক বিচাৰিব লাগে তো তোমালোকৰ উত্তৰ কেইটা মই দি দিছো তোমালোকে চাই লবা উত্তৰ কেইটা তো এনেকা ধৰণৰ প্ৰশ্ন তোমাৰ পৰীক্ষাত 100% আহিব তো তোমালোকে এইবিলাক ভালদৰে পঢ়িবা তাৰ পিছত 3 নম্বৰত কি কৈছে apartheid is the political system that separates people according to theirs তো এর খালি ঠাইত কি হ'ব তো ইয়াত চাৰিটা অপচন আছে তো তোমালোকে চাই লবা আৰু উত্তৰটো আছে তোমালোকে চাই লবা তাৰ পিছত 4 নম্বৰত কি কৈছে in life every man has twin obligations what is another word for obligations তো obligationৰ আৰু এটা শব্দ কি তোমালোকক বিচাৰিব লাগে তো তোমালোকে ইয়াত উত্তৰটো চাই লবা তাৰ পিছত 5 নম্বৰত কি কৈছে between Mysore and the coastal town of dash side a piece of heaven তো ইয়াৰ খালি ঠাই কোনটো হ'ব তোমালোকে উত্তৰটো চাই লবা তাৰ পিছত 6 নম্বৰত কি কৈছে Lancho hoped for help from তো এটো very important এটো তোমালোকে চাই লবা তাৰ পিছত 7 নম্বৰত কি কৈছে dash has the largest contractions of tea plantations in the world to hol Assam eto very important tar pisot 8 নম্বৰত কি কৈছে tea was the first drank in to ইয়াৰ উত্তৰটো কোনটো হ'ব চাইনা তাৰ পিছত 9 নম্বৰত কি কৈছে despite having a strong desire what did Valley resent in the fire to save for the bus fire তো উত্তৰবিলাক তোমালোকে চাই লবা তাৰ পিছত 10 নম্বৰত কি কৈছে for Valley the most fascinating things to watch was তো ইয়াৰ কোনটো শুদ্ধ হ'ব তোমালোকে চাই লবা তাৰ পিছত 2 নম্বৰত কি কৈছে choose the correct answer following তো এইবিলাক এমসিকিউ তো এইবিলাক তোমালোকে চাই লবা তাৰ পিছত ইয়াৰ 1 নম্বৰত কি কৈছে this capture tiger is stalking in তো তোমালোকে উত্তৰটো চাই লবা তাৰ পিছত 2 নম্বৰত কি কৈছে chocolate was harmful for Amandas তিনিত কি কৈছে the word rigid means rigidৰ মানে কি তো তোমালোকে এটো লিখিবা উত্তৰ heart এটো very important তাৰ পিছত 4 নম্বৰত কি কৈছে custard was the name of a তোমালোকে উত্তৰটো ইয়াত আছে তোমালোকে চাই লবা তাৰ পিছত 5 নম্বৰত কি কৈছে the world as mentioned in the ball poem is one of তো তোমালোকে উত্তৰটো চাই লবা তাৰ পিছত 6 নম্বৰত কি কৈছে griffin was a তো ইয়াৰ উত্তৰটো তোমালোকে চাই লবা তাৰ পিছত 7 নম্বৰত কি কৈছে the speaker in the hack driver was sent to a town dash mile away in the country তো তোমালোকে উত্তৰটো চাই লবা তাৰ পিছত 8 নম্বৰত কি কৈছে Max was like a dash according to the another of the midnight visitor তো উত্তৰটো ইয়াত দিয়া আছে তোমালোকে চাই লবা তাৰ পিছত 9 নম্বৰত কি কৈছে Mandela's country is rich in তোমালোকে উত্তৰটো ইয়াত আছে তোমালোকে চাই লবা game and minerals
gems and minerals. তাৰপিছত 10 নম্বৰত কি আছে the main crop of crop is তো তোমালোকে উত্তৰ লিখিবা কফি তাৰপিছত 3 নম্বৰত কি কৈছে write very short answer to the following questions তো ইয়াত 1 নম্বৰৰ 10টা কোশ্চেন আছে এইবিলাক তোমালোকৰ কাৰণে very important তো তোমালোকে ইয়াৰ পৰা কমন আহিব তো তোমালোকৰ 1 নম্বৰত কি কৈছে what is the crop home to মই উত্তৰবিলাক গাই নিদো উত্তৰবিলাক গাই দিলে তোমালোকৰ ভিডিঅ দীঘল হ'ব তো উত্তৰবিলাক তোমালোকে নিজে নিজে চাই লবা তাৰ পিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে name the following garden where Pranjal's father was posted as a manager তাৰ পিছত 3 নম্বৰত কি কৈছে dash there it is in winter what does it refer to there the ball poem তাৰ পিছত 4 নম্বৰত কি কৈছে who is the point of the poem animal তো এটো very important questions তাৰ পিছত 5 নম্বৰত কি কৈছে in the first stanza of the poem Amanda what is Amanda told not to do 6 নম্বৰ কোশ্চনটো কি হৈছে which place was known as the center of the theater world তাৰ পিছত 7 নম্বৰ কোশ্চনত কি কৈছে who was following a swivel in the corridor of France hotel তো এইবিলাক প্ৰশ্নবিলাক তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ তোমালোকে প্ৰশ্নবিলাক ভালদৰে চাই লবা আৰু উত্তৰবিলাকৰ লগতে দিয়া আছে উত্তৰবিলাক তোমালোকে চাই লবা এইবিলাক 1 নম্বৰী প্ৰশ্ন তাৰ পিছত 8 নম্বৰত কি কৈছে what was people opinion about Horace Denby তাৰ পিছত 9 নম্বৰত কি কৈছে why is the boy in the ball poem upset তাৰ পিছত 10 নম্বৰ কোশ্চন কি কৈছে why would the point like to turn and alive with the animal তাৰ পিছত কি কৈছে fill in the blank with correct preposition তো preposition দা এইবিলাক তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব preposition কোনটো preposition বহে তো ইয়াত 1 নম্বৰত কি দিছে put the cup dash dish তো ইয়াত কোনটো preposition বহিব তোমালোকে চাই লবা ইয়াত on বহিব on তাৰ পিছত 2 নম্বৰত কি কৈছে the cows are dash field তো ইয়াত কি হ'ব তোমালোকে চাই লবা মই উত্তৰবিলাক গাই নিদো তাৰ পিছত 3 নম্বৰত কি আছে লীলা lives dash her parents তো তোমালোকে ইয়াত উত্তৰবিলাক চাই লবা এই উত্তৰবিলাক দিয়া আছে তাৰ পিছত 4 নম্বৰত কি কৈছে he is fond reading novels তো ইয়াত কোনটো উত্তৰ হ'ব তোমালোকে চাই লবা তাৰ পিছত 5 নম্বৰত কি কৈছে this shop deals dash stationery তাৰ পিছত 6 নম্বৰত কি কৈছে my friend is dash MA in English তো ইয়াত কি হ'ব তোমালোকে চাই লবা তাৰ পিছত 7 নম্বৰত কি কৈছে dash book have mentioned in out of print তাৰ পিছত 8 নম্বৰত কি কৈছে kindness is dash great virtue তো ইয়াত কি হ'ব তোমালোকে চাই লবা 9 নম্বৰত কি কৈছে dash Taj Mahal is one of the wonders of the world তো ইয়াৰ খালি কি হ'ব তোমালোকে চাই লবা তাৰপিছত 10 নম্বৰত কি কৈছে is there dash sugar in the pot তো ইয়াত কি হ'ব এনে হ'ব তোমালোকে উত্তৰবিলাক চাই লবা 5 নম্বৰত কি কৈছে answer the following question as direct ইয়াত 1 নম্বৰত কি কৈছে whom did you call change into passive তোমালোকৰ পৰীক্ষাত আহিব passive লৈ খলনি কৰিব লাগে তোমালোকে উত্তৰটো এনেদৰে লিখিবা তাৰ পিছত 2 নম্বৰত কি কৈছে the glass was not broke by the boy to change to active কৰিব লাগে তো তোমালোকে এটো এইবিলাক উত্তৰবিলাক তোমালোকে চাই লবা তাৰ পিছত 3 নম্বৰত কি কৈছে Shillong is the colder than Shimla এটো rewrite in passive degree লব লাগে তাৰ পিছত 4 নম্বৰত কি কৈছে he said I can do it change into indirect into indirect লব কৈছে তাৰ পিছত 5 নম্বৰত কি কৈছে Rina asked him politely not to go home then change into direct লব কৈছে তোমালোকে লৈ লবা তাৰ পিছত
6 নম্বৰত কি কৈছে গিভ দ্য শৰ্ট এনসাৰ টু দ্য ফলোইং তো ইয়াত 1 নম্বৰত কি কৈছে হোৱাট ওয়াৰ লেঞ্চৰ ফিলিংস আফটাৰ দ্য হিলষ্টৰ্ম was over এটা very important question তো উত্তৰবিলাক তোমালোকে নিজে নিজে চাই লবা তাৰ পিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে why does the postmaster send money to Lencho তাৰ পিছত 10 নম্বৰত কি কৈছে what is courage according to Mandela তাৰ পিছত 4 নম্বৰত কোৱেশ্চন কি কৈছে mention a few adventurous sports that one can enjoy to Cork তাৰ পিছত 5 নম্বৰত কি কৈছে explain the expressions quit race in the context of the poem a tiger in the zoo তাৰ পিছত 6 নম্বৰত কি কৈছে what kind person was the bus conductor how did the address valley তাৰ পিছত 7 নম্বৰত কি কৈছে why did Rajbir refer to the look out the train's window instead to according তাৰ পিছত 8 নম্বৰত কি কৈছে the name the pets that Belinda had besides the dragon তাৰ পিছত 7 নম্বৰত কি কৈছে answer the any two from the following ইয়াত যিকোনো দুটাৰ উত্তৰ তোমালোকক লিখিব দেব তোমালোকৰ পৰীক্ষা এনে ধৰণৰ আহিব তো ইয়াৰ 1 নম্বৰত কি কৈছে narrate how Sewell managed to make Mix believe that there was a balcony attached to this room উত্তৰবিলাক তোমালোকে চাই লবা তাৰ পিছত 2 নম্বৰত কি কৈছে what led Horace Daddy to break open the safe containing jewelry in Shotover Garage তাৰ পিছত 3 নম্বৰত কি কৈছে describe after the narrator in the hack driver the character of Phil 4 নম্বৰত কি কৈছে write about any one indicate which proves that Giffrin was lawless persons উত্তৰবিলাক তোমালোকে চাই লবা তাৰ পিছত 8 নম্বৰত কি কৈছে write to essay on either of the following topics তো ইয়াত essay তোমালোকৰ পৰীক্ষাত আহিব science in daily life a rainy day তাৰ পিছত এই দুটাৰ ভিতৰত তোমালোক এটা লিখিব দিব তো মই আশা কৰো তোমালোক ইয়াৰ ভিতৰত কমন পৰিব তাৰ পিছত 9 নম্বৰত কি কৈছে write a letter to your friend inviting him her to your place during the summer vacations তো কেনেকে তোমালোকক লেটাৰ লিখিব লাগে তো এনেকা ধৰণৰ তোমালোকৰ পৰীক্ষাত আহিব তো তোমালোকে লেটাৰটো চাই লবা তোমালোকে এটো খুবেই গুৰুত্বপূৰ্ণ নাইবা এনেকা খুদিব পাৰে use the following information to rewrite a report on prize distribution ceremony of your school তো এনেকা তোমালোক পৰীক্ষাত আহিব তো তোমালোকে চাই লবা তাৰ পিছত এফ কি কৈছে where does Kaveri get its water from b who was the first chief of the Indian army c write briefly about failure of the people from Cork d why it is believed that Kyrgyz are Arab origin তাৰ পিছত কি কৈছে read following passages carefully and answer the questions that follow তো তোমালোকৰ এইবিলাক পেজেছ থাকিব তো অলপ পেজেছ পঢ়ি তোমালোকৰ উত্তৰবিলাক লিখিব লাগিব তো এইবিলাক তোমালোকে ভালদৰে চাই লবা তোমাৰ পৰীক্ষাত এনেকুৱা পেজেছ আহিব তো তোমালোকে এনে তাৰ পিছত ট্ৰান্সলেশনস তো তোমালোকৰ পৰীক্ষাত ট্ৰান্সলেশন আহিব তোমালোকে এইবিলাক চাই লবা ট্ৰান্সলেশনস man is mortal এইবিলাক যিবিলাক মই বাছি আনিছো তোমালোকে ইয়াৰ পৰা আশা কৰো তোমালোকে 100% কমন আহিব তাৰ পিছত 2 নম্বৰত কি কৈছে we should respect your elders তিনি Kashmir is known as the heaven of earth
right substance of the following তো এইবিলাক তোমালোকে চাই ল'বা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব তো তোমালোকৰ কাৰণে আৰু 45টা MCQ লৈ আহিছো তো তোমালোকে এইবিলাক চাই ল'বা তো তোমালোকৰ পৰীক্ষাত আগৰবাৰ এনেকা প্ৰশ্ন আহিছিল তো এই কাৰণে মই এনেকা প্ৰশ্ন লৈ আহিছো স্টেটমেন্ট টাইপ প্ৰশ্ন তো তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত আহিছে তোমালোকে গমেই পাইছা তো তোমালোকৰ এইবিলাক খুবই গুৰুত্বপূৰ্ণ তো তোমালোকে এনেকা প্ৰশ্ন চাই যাবা read the following statements with reference to a letter to God and choose the correct option তো ইয়াত স্টেটমেন্টটো কি আছে স্টেটমেন্ট 1 the house in which Lancho was living in the middle of the population's town statement 2 কি কৈছে Lancho was a good farmer তো ইয়াৰ পৰা তোমালোকে উত্তৰটো আছে তোমালোকে উত্তৰটো বাছি লবা তাৰ পিছত 2 নম্বৰ কি কৈছে I hope it passes quickly if did not pass quickly what is the it refer তাৰ পিছত 3 নম্বৰত কি কৈছে what was Lancho's immediate response when he received a letter from God 3 নম্বৰত কি কৈছে on that lovely autumn day I was accompanied by my Janani তাৰ পিছত 5 নম্বৰত কি কৈছে the day was symbolized for me by the playing of your two nations what was occasions when two nations anthems are being played তাৰ পিছত 6 নম্বৰত কি কৈছে আকৌ আনিছো তোমালোকৰ কাৰণে স্টেটমেন্ট টাইপ প্ৰশ্ন read the following statement which refer to Nelson Mandela long walk to freedom and choose the correct options তো ইয়াত statement একত কি কৈছে on the day of the inaugurations Nelson Mandela was overwhelmed with sense of history statement 2 কি কৈছে Mandela learned that course is not an absence fear but triumph over it তাৰ পিছত 7 নম্বৰত কি কৈছে during September of March it was sessions dash course 8 নম্বৰত কি কৈছে with reference to course choose the correct options given the sentence তো ইয়াত কি কৈছে the theory of Arab origins in relations to the people of course is based on the 9 নম্বৰত কি কৈছে read the following statement refers to Cork and choose the correct option তো এনেকৈ statement টাইপৰ তোমালোকে প্ৰশ্ন চাই যাবা কাৰণ ইয়াৰ এইবিলাক তোমালোকৰ এইবাৰ 100% আহিব তো তোমালোকক statement একত কি কৈছে whoever visit Cork is fascinated by the adventurous activities that are carried out statement 2 কি কৈছে the people are hesitant and cowardly Scots তাৰ পিছত 10 নম্বৰত কি কৈছে প্ৰাঞ্জল buried his nose in the detective book again what does the underline that mean তাৰ পিছত 11 নম্বৰত কি কৈছে read the following statement refer to the tea from Assam and choose the correct options তো statement আগত কি কৈছে Bodhidharma was a lazy monk who loved to sleep statement 2 কি কৈছে the legend of Bodhidharma originated in China তাৰ পিছত 12 কি কৈছে the second flood of scalding periods in important as it তাৰ পিছত 13 নম্বৰত কি কৈছে তোমালোকে এনেকে স্টেটমেন্ট চাই যায় বা তোমালোকে বহুত কেইটা স্টেটমেন্ট আনিছো তোমালোকে গমি পাইছা তোমালোকৰ এইবিলাক পৰীক্ষাত আহিব তো ইয়াত স্টেটমেন্ট একত কি কৈছে ভেলি লাভ ষ্টেণ্ডিং এট দা ফ্ৰণ্টৰ statement 2 her playmates were of
her age. তাৰপিছত 14ত কি কৈছে এইটো ষ্টেটমেন্ট টাইপৰ প্ৰশ্ন এইটো তোমালোকে এইটো চাই যাবা তাৰপিছত 15ত কি কৈছে he stalks in his vivid strips choose the word which same as the underlined word তাৰপিছত 16 নম্বৰত কি কৈছে in the poem Amanda the mother asks her daughter not to very very important তাৰপিছত 17 নম্বৰত কি কৈছে in the poem animals world white men write that animals do not discuss their duty too তাৰপিছত 18 নম্বৰত কি কৈছে in the ball poem the boy senses his first responsibility in a war of 19ত কি কৈছে what does the speaks in the ball poem says that he would not interact on the boy তাৰপিছত 20 নম্বৰত কি কৈছে he is learning well behind his desperate eyes in the ball poem what is the opposite or underline word তাৰপিছত 24 নম্বৰত কি কৈছে from the regarding the tale of Curtis is dragon choose the correct options তো correct option তোমালোকক চুজ কৰিব দিছে তাৰপিছত 22 নম্বৰত কি কৈছে read the following statements that reference footprint without feet and choose the correct options তো এইবিলাক তোমালোকে খুবই গুৰুত্বপূৰ্ণ এই স্টেটমেন্ট টাইপৰ প্ৰশ্ন তোমালোকে এইবিলাক চাই যাবা তাৰপিছত 23 নম্বৰত কি কৈছে Griffin the scientist had carried out experiments after experiment what experiment is being referred to here নাইবা এনেকা আহিব Olive Lutkins laughed at young lawyers because তাৰপিছত 24 নম্বৰত কি কৈছে shortly write word carried opposite words hint footprints without feet choose the word that means the same as the underlined word নাইবা এনেকা আহিব তাৰপিছত 25 নম্বৰত কি কৈছে write the following statements with the reference to the question trust and choose the correct options তো এইবিলাক তোমালোকে খুবই গুৰুত্বপূৰ্ণ স্টেটমেন্ট টাইপ কোশ্চেন তো এইবিলাক তোমালোকে চাই যাবা তাৰপিছত 26 নম্বৰত কি কৈছে 15 years ago Howrance Denby had been put to the prisons because Max wanted to report back from Sewell it was a report conquering তাৰপিছত 27 নম্বৰত কি কৈছে Horace gets angry when anyone discusses honor among the first event of the day and thrilled follower was তাৰপিছত 28 নম্বৰত কি কৈছে read the following statement choose the correct options তো এইবিলাক স্টেটমেন্ট প্ৰশ্ন তোমালোকে চাই যাবা তোমালোকৰ কাৰণে বহুত কেইটা আনিছে তোমালোকে ইয়াৰ পৰা কমন আহিব তাৰপিছত 29 নম্বৰত কি কৈছে do you have any money what is the underline word known as তাৰপিছত 30 নম্বৰত কি কৈছে a signed my name where further told to do and identify the type of adverb clause respondent by the underline part 31 নম্বৰত কি কৈছে identify the correct sentence তো এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব তাৰপিছত 32 নম্বৰত কি কৈছে I want to be free choose the sentence that replace underline part in the correct form তাৰপিছত 33 নম্বৰত কি কৈছে the train will stop at many stations
চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন তো এইবিলাক প্ৰিপজিশ্যন কোনটো কাৰেক্ট হ'ব তোমালোকে চাই ল'বা তাৰপিছত 34 নম্বৰ কি কৈছে উই শুড স্পীক দ্য ট্ৰুথ the underline model is used to imply তাৰপিছত 35 নম্বৰত কি কৈছে he was writing a letter choose the correct passive voice from the given sentence তাৰপিছত 36 নম্বৰ কি হৈছে let the door be closed এইটো কি নিব লাগে এইটো active voice from the given sentence correct to choose the correct active voice from given sentence তাৰপিছত 37 নম্বৰত কি কৈছে ৰাজু used to earn by এইটো কি কৈছে choose the correct options make it meaningful sentence তাৰপিছত 38 নম্বৰত কি কৈছে in her imaginary would Amanda plays the role of তাৰপিছত 39 নম্বৰত কি কৈছে in the poem animals the speaker wonders where the animals got the poem তাৰপিছত ডাইৰেকশন কোৱেশ্চনছ নম্বৰ 40 ৰ পৰা 45 তো এনেকা প্ৰশ্ন তোমালোকৰ আহিব তো তোমালোকে এইবিলাক চাই ল'বা তাৰপিছত এইবিলাক স্টেটমেন্ট টাইপ প্ৰশ্ন এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব তাৰপিছত 41ত কি কৈছে according to the narrator the given passage তো এইবিলাক পেছেজটো তোমালোকে ভালদৰে পঢ়িবা তো এই পেছেজটো পঢ়িলে তোমালোকৰ এনেকা প্ৰশ্ন আহিব পেছেজ সিস্টেম তো পেছেজটো তোমালোকে ভালদৰে পঢ়িবা পেছেজটো পঢ়িলে তোমালোকে এইবিলাক উত্তৰ অনায়াসে কৰিব পাৰিবা তো তোমালোকক যদি এই ফুল PDF টো লাগে তোমালোকে মোৰ কমেন্ট বক্সত গৈ কমেন্ট কৰিলে মই তোমালোকক PDF টো প্ৰভাইড কৰি দিম